অতি শীঘ্ৰেই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অস্ত্ৰবিৰতিৰ চুক্তি বাস্তৱায়িত কৰাৰ দাবী DNLTৰ। প্ৰতিজন কেডাৰক এককালীন 4 লাখ টকা 3 বছৰ জুৰি প্ৰতি মাহতে 6,000 টকাকৈ দিয়াৰ যি প্ৰতিশ্ৰুতি সেয়া সোনকালেই কাৰ্যকৰী কৰাৰ আহ্বান ডিমা হাছাওৰ বিদ্ৰোহী সংগঠনটোৰ। আমি ইতিমধ্যে আপোনালোকক জনাইছো এই সংগঠনটোৱে এই মন্তব্য কৰিছে আৰু তেওঁলোকে দাবী কৰিছে যে যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকৰ এই দাবী পূৰণ হ'ব লাগিব। আৰু যিনি DNL ডিমাসা যিনি সাইড গিদিনছি যিনি গরাল তোমাকে সানারিমা বাবা সিগাং थावा आं ब्राइस बारेखा आं फिल्म दालादु बनि याखना जिनि रायजो रावखे आं एरानसिं बिलादु जुथाय हामजमा खासामा आं याफालादु जुथाय जिं नादि खलेमाने जिं यावदि दिफायबा थिकते जिं जेनाने फान्दा राजि कटाय नां जावदु सिगां राजा सावने गिजिं जिनि खाहा जिं नां जावफिन्दु जिनि আমাৰ DNL এগ্ৰিমেন্ট কৰা হৈছে এটোটো এগ্ৰিমেন্টত হেতৰ মেমোৰেন্ডামত কি লিখিছে এটোটো মইতো কাগজটো চাই পোৱা নাই হয় না নহয় একটা মোৰ লগৰীয়াটো দেখিছে বুলি কৈছে তাতে ষ্টেট দাবী দিয়া আছে আৰু ডিস্ট্ৰিক্ট দাবী দিয়া আছে আৰু আমাৰ হেৰি কিছুমান আৰু আমাৰ এই ডিমাসা বিষয়তে হয় আৰু কেডাস বিষয়তে মানে কিছুমান এমাউন্ট দিয়া কথা আছে আৰু এটো 4 লাখ বুলি কোৱা শুনিছে দেই আচ্ছা আৰু 4 লাখ বুলি মানলি 6,000 দিম বুলি কৈছিল এটো হোৱা নাই বুলি কৈছে যোৱাকালি বুলি সৰি বেছি দিন হোৱা নাই কিছুমান আমাৰ DNL লৰাবিলাক তাত প্ৰেছ মিট মাতি পেলাই হেতৰ কিবা কৰিছিলে এটো নিউজত দিছিলে হেবিলাক এটো কেডাস হয় আমাৰ DNL কেডাসে হয় মইতো DNL আগত এটো কাৰণে মই সংগঠনকে মই একো নকয় আহ্বানটো এটোই আমাৰ আসাম চৰকাৰ আৰু ভাৰত চৰকাৰ মোৰ একদম মনৰ কথা আৰু তাৰ পিছতে মোৰ ৰিকুৱেষ্ট সোনকালে আমাৰ কিমান কেডাস আছে হেতৰ অলপ চাই দিয়াটো ভাল